নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ আগত আৰু এটা আইনৰ বিষয় উপস্থাপন কৰিবলৈ ওলাইছোঁ। যোৱা 11/3/2024 ইংৰাজী তাৰিখত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 3জন খণ্ড বিচাৰপীঠে নিৰ্মল প্ৰেম কুমাৰ ভাৰ্চেছ ষ্টেট ৰিপ্ৰেজেণ্টেড বাই ইন্সপেক্টৰ অফ পুলিচ নামৰ গোচৰত ৰায়দান কৰি কয় যে বিদ্যালয়ৰ পুৰুষ শিক্ষক এজনে নাবালিকা ছাত্ৰী এজনীক শ্ৰেণীকোঠাত বা ৰাজহুৱা স্থানত আৰু বেলেগৰ আগত ফুল উপহাৰ অথবা ফুলৰ উপহাৰ ল'বলৈ জবৰদস্তি কৰিলে পক্সো that means Protection of Children from Sexual Offences Act 2012 আইনৰ মতে যৌন নিৰ্যাতনৰ অপৰাধ সংঘটিত কৰা বুজাব। অৱশ্য শিক্ষক এজনৰ সন্মানহানিৰ অৰ্থে ভুৱা অভিযোগ যাতে কোনেও কৰিব নোৱাৰে তাৰ বাবে সাক্ষীগণৰ যথেষ্ট অনুসন্ধান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা কথাই অৱগত কৰিবলৈ ওলাইছোঁ যে বৰ্তমান বিদ্যালয়ৰ শিক্ষক এজনে যাতে নাবালিকা ছাত্ৰীক কোনো ধৰণৰ ফুল উপহাৰ আদি নিদিয়ে, তেতিয়াহ'লে আপোনালোকৰ এটা বিপদ আহিব পাৰে। বিষয়টো উপস্থাপন কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। ধন্যবাদ।